নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আচৰিত অতি অলৌকিক ঘটনা ঘটিল ৰাস পূৰ্ণিমাৰ ৰাতি জোনৰ পোহৰত বৃন্দাবনৰ নিধিবনত তাত থকা শ শ বছৰ পুৰণি তুলসী গছবোৰে ৰাস পূৰ্ণিমাৰ দিনা ৰাতি গোপীৰ ৰূপ ধাৰণ কৰিলে পূৰ্ণিমাৰ দিনা মধ্যম ৰাতি কেনেকৈ গোপীলৈ পৰিৱৰ্তন হৈ জীৱন্ত ৰাস কৰিছিল সেই গছবোৰে মুহূৰ্ততে কেনেকৈ সকলো পৰিৱৰ্তন হৈ পূৰ্ণ চন্দ্ৰৰ পোহৰত ৰাধা কৃষ্ণৰ আবিৰ্ভাৱ হৈ সেই গোপীৰ সৈতে নৃত্য কৰিছিল সেই অলৌকিক অভূতপূৰ্ব দৃশ্য লুকাই লুকাই দৰ্শন কৰা তিনি বন্ধুৱে জ্ঞান হেৰুৱাইছিল কিয় আৰু তুলসী গছৰ তলত কিয় পৰি ৰৈছিল সেই কথা জানিলে সাহসীজনৰো বুকু কঁপি উঠিব আপুনিও যদি বৃন্দাবনৰ নিধিবনত ৰাস পূৰ্ণিমাত ঘটা এই অলৌকিক ঘটনাসমূহ জানে বা শুনে তেনে আপোনাৰ জীৱনৰো সকলো পাপ মোচন হৈ ভগৱান শ্ৰীকৃষ্ণৰ ৰাস পূৰ্ণিমাৰ সম্পূৰ্ণ ৰহস্য জানি মানৱী জীৱন সাৰ্থক কৰিব পাৰিব লগতে ভগৱান কৃষ্ণৰ এই পবিত্ৰ কথাসমূহ শ্ৰৱণ আৰু কীৰ্তন কৰাৰ পাছত আপোনাৰ হৃদয়ত থকা ভগৱানৰ ভাৱ জাগ্ৰত হৈ আকাংক্ষিত ফলপ্ৰাপ্তি হ'ব লগতে আশা কৰা মতেই সকলো আপুনি ফল পাবলৈ সক্ষম হ'ব আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম বৃন্দাবনৰ নিধিবনত ৰাস পূৰ্ণিমাৰ দিনা ৰাতি কি অলৌকিক ঘটনা ঘটিছিল তাত থকা তুলসী গছবোৰে গোপীলৈ কেনেকৈ পৰিৱৰ্তন হৈছিল ৰাস পূৰ্ণিমাৰ দিনা মধ্যম ৰাতি ৰাধা কৃষ্ণৰ লগত নৃত্য কেনেকৈ কৰিছিল সেই গোপীসকলে সেই দৃশ্য লুকাই লুকাই দৰ্শন কৰা তিনি বন্ধুৰ কি হৈছিল কিয় জ্ঞান হেৰুৱাই তেওঁলোকে সেই দৃশ্য উপভোগ কৰাৰ ঠাইতে অজ্ঞান হৈ পৰি আছিল সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ভগৱান বিশ্বাসী ব্যক্তিৰ বাবে অত্যন্ত প্ৰয়োজনীয় ভিডিঅ' সেয়েহে আজিৰ ভিডিঅ'ৰ কথাখিনি আধাতে এৰি যোৱাৰ কথা কেতিয়াও নাভাবিব যদি ভগৱান শ্ৰীকৃষ্ণৰ ৰাস পূৰ্ণিমাৰ দিনা বৃন্দাবনৰ নিধিবনত হোৱা আচৰিত ৰহস্যৰ বিষয়ে আপুনি জানে তেনে জনম জনমৰ পাপ মোচন হৈ ভগৱানৰ লগত একাত্মক হ'ব পাৰিব যুগ যুগ ধৰি যিসকলে ভগৱানক সাধনা কৰি যি ফল পোৱা নাই মাত্ৰ 12 মিনিটৰ সময়ছোৱাৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই আপুনি সম্পূৰ্ণ ফল পাব পাৰিব জনম জনম সাধনাৰ ফল পাব গতিকে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাই তেনে স্বয়ং শ্ৰীকৃষ্ণৰ ৰাধাৰ সহিতে গোপীসকলে আচৰিত আৰু অলৌকিক কথাসমূহ জানি উপকৃত হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক ৰাস পূৰ্ণিমাৰ দিনা বৃন্দাবনৰ নিধিবনত মধ্যম ৰাতি কি আচৰিত দৃশ্য দৰ্শন হৈছিল তিনি বন্ধুৰ কেনেকৈ মুহূৰ্তৰ ভিতৰতে তুলসীৰ গছৰ পৰা পৰিৱৰ্তন হৈ গোপীলৈ ৰূপান্তৰিত পাইছিল স্বয়ং ৰাধা কৃষ্ণই সেই সময়ছোৱাত গোপীসকলৰ লগত কি কৰিছিল সেই দৃশ্য দৰ্শন কৰা তিনি বন্ধুৰ কি হৈছিল কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ভক্তিভাৱেৰে কৃষ্ণক স্মৰণ কৰি জয় শ্ৰীকৃষ্ণ বা ৰাধে ৰাধে বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব লগতে আমাৰ চেনেললৈ যদি প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ শাস্ত্ৰ অনুসৰি ভগৱান শ্ৰীকৃষ্ণই তেওঁ ভক্তসকলৰ মনৰ কামনা পূৰণ কৰিবলৈ দাপৰ যুগত বৃন্দাবনৰ নিধিবনত শৰতৰ পূৰ্ণিমাত জোনৰ পোহৰত গোপীসকলৰ লগত নিজৰ কামলীলা প্ৰকাশ কৰিবলৈ ৰাসলীলা কৰিছিল সেই ৰাসলীলাৰ উদ্দেশ্য আছিল তেতা যুগত ৰাম অৱতাৰত ভক্তসকলক কাম বাসনাৰ আশা পূৰণ কৰা ৰাম অৱতাৰত প্ৰভু ৰামৰ প্ৰতি যি সৎ হৃদয়েৰে তেওঁলোকে কাম বাসনাৰ ভাৱ জাগ্ৰত হৈছিল সেই ভাৱৰ সফল সমাপ্তিৰ হিচাপে দাপৰ যুগত বৃন্দাবনৰ নিধিবনত ৰাসলীলা কৰিছিল প্ৰভু শ্ৰীকৃষ্ণই ভক্তসকলৰ লগত সেই অনুসৰি সেই দিনৰ পৰা বৃন্দাবনৰ নিধিবনত সেই পবিত্ৰ স্থানত ৰাস পূৰ্ণিমাৰ দিনা দিনৰ ভাগত ভক্তসকলে প্ৰভু শ্ৰীকৃষ্ণলৈ পূজা অৰ্চনা আগবঢ়াইছিল কোনোৱে ৰাস পূৰ্ণিমাৰ ৰাতি সেই স্থানত দেৱলোকৰ অপেশ্বৰাসকলে নৃত্য কৰা পৰিলক্ষিত হৈছিল সেয়েহে বৃন্দাবনৰ নিধিবনত সেই স্থানলৈ অৰ্থাৎ য'ত ভগৱান শ্ৰীকৃষ্ণই ৰাসলীলা কৰিছিল সেই স্থানলৈ ৰাস পূৰ্ণিমাৰ দিনা ৰাতি যাবলৈ ভয় কৰিছিল আৰু ভয় খাইছিল যিসকলে সেই নৃত্য দেখা পাইছিল তেওঁলোকৰ বেছিভাগৰ চকু অন্ধ হৈ পৰিছিল কিছুৱে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল আন কিছুমানে তাতেই কেইবাদিনৰ বাবে অজ্ঞান হৈ আছিল লাহে লাহে দিন বাগৰি গ'ল সেই দৃশ্য দেখা লোকসকলৰ মতে সেয়া আচলতে ভগৱান শ্ৰীকৃষ্ণই কৰা ৰাসলীলা শৰতৰ পূৰ্ণিমাত সেই স্থানলৈ ৰাধাৰ সহিতে ভগৱান শ্ৰীকৃষ্ণ আহে আৰু তাত ৰাস ক্ৰিয়া কৰে ৰাধাৰ লগত সংগী হয় 1600 গোপী কথাবোৰ স্থানীয় লোকৰ মুখে মুখে প্ৰচাৰ হৈ আছিল
সেয়েহে ৰাস পূৰ্ণিমাৰ দিনা কোনো লোক সেই স্থানলৈ যাব নোৱাৰাকৈ সেই দিনটোৰ বাবে সেই ঠাই চৰকাৰে সম্পূৰ্ণৰূপে মানুহ অহা যোৱা বন্ধৰ ব্যৱস্থা কৰিছিল। আৰু সেই স্থানৰ ওচৰে পাজৰে ভগৱান শ্ৰীকৃষ্ণৰ মন্দিৰ বনাই ভক্তসকলৰ বাবে সেই স্থান তীৰ্থস্থানলৈ পৰিৱৰ্তন কৰিছিল। দিন বাগৰি সেই কথা স্থানীয় লোকৰ মুখে মুখে প্ৰচাৰিত হৈছিল যে ৰাস পূৰ্ণিমাৰ দিনা ভগৱান শ্ৰীকৃষ্ণই বৃন্দাবনৰ নিধিবনত সেই স্থানত ৰাসলীলা কৰিবলৈ আহে আৰু সেই ব্যক্তিসকলে যদি সেই দৃশ্য দৰ্শন হয় তেওঁলোকৰ ভয়ংকৰ বিপদ হয় সেই স্থানত। এনেকৈ হাজাৰ হাজাৰ বছৰ পাৰ হৈ গ'ল। ৰাস পূৰ্ণিমাৰ দিনা সেই স্থানলৈ কোনো নাযায় আৰু ৰাতি সেই স্থানলৈ যোৱা মানেই নিজৰ বিপদ মাতি অনা হয়। এই অলৌকিক কথাবোৰ শুনি শুনি এবাৰ এজন সাংবাদিকে ৰাস পূৰ্ণিমাৰ দিনা সেই অভূতপূৰ্ব দৃশ্য কেমেৰাত বন্দী কৰিবৰ বাবে 3জন সহযোগীক লৈ ৰাস পূৰ্ণিমাৰ দিনতে সেই স্থানত গুপ্তভাৱে এজোপা ডাঙৰ তুলসী গছত কেমেৰা সংস্থাপন কৰিলে। কিন্তু আচৰিত কথা, যেতিয়া 2 দিনৰ পাছত তেওঁলোকে কেমেৰা উঠাই নিলেহি সেই কেমেৰা সম্পূৰ্ণৰূপে বিকল হৈ থকা অৱস্থাত পায়। তেওঁলোকে খুৱাই থৈ যোৱা যি মেমৰি আছিল সেই মেমৰিয়ে কোনো ধৰণৰ কামেই নকৰে। সেয়ে তেওঁলোকে সিদ্ধান্ত কৰিলে যি হ'লেও তেওঁলোকে 5 বছৰত সেই পূৰ্ণিমাৰ ৰাতি সেই স্থানত আহি নিজৰ হাতেৰে লুকাই লুকাই কেমেৰা কৰিব আৰু সেই দৃশ্য বন্দী কৰি ৰাখিব আৰু মানুহৰ মুখে মুখে চলি থকা কথাৰ সম্পূৰ্ণ প্ৰমাণ কৰিব। ৰাস পূৰ্ণিমাৰ সন্ধিয়া সাংবাদিকজনে 2জন সাহসী বন্ধুক লগত লৈ য'ত ৰাস পূৰ্ণিমাৰ দিনা প্ৰভু শ্ৰীকৃষ্ণই ৰাস কৰে বুলি কয় বৃন্দাবনৰ নিধিবনত সেই স্থানত উপস্থিত হ'লহি। খুব সাৱধানে তেওঁলোকে ভগৱানৰ নাম স্মৰণ কৰি সেই বনৰ মাজত এজোপা জোপোহা গছত উঠিলেহি। সেইজোপা গছত তেওঁলোকৰ নিৰাপত্তা পাব বুলি ভাবি ৰাতি তললৈ ননমাৰ সিদ্ধান্ত কৰি হাতত কেমেৰা লৈ গছতে বহি থাকিল সাংবাদিক আৰু 2 বন্ধু। মনত দুৰ্বাৰ আশা, যদি মানুহৰ মুখে মুখে প্ৰচলিত হোৱা কথাবোৰ সঁচা হয়, তেওঁলোকে যদি সেই দৃশ্য কেমেৰাত বন্দী কৰিবলৈ সক্ষম হয়, তেনে তেওঁলোকে ভগৱানৰ অস্তিত্বৰ প্ৰমাণ দিয়াৰ উপৰিও সেই দুঃসাহসিক অভিযানৰ বাবে তেওঁলোক বিখ্যাত হৈ পৰিব। পলে পলে সময় আগবাঢ়িছে, কিন্তু তেওঁলোকে একো দেখা নাই। দেখিছে মাথো জোনৰ পোহৰত তাত থকা শ শ বছৰৰ পুৰণি গছবোৰ আৰু জোনৰ পোহৰত পৃথিৱীৰ এক মোহনীয় ৰূপ। অধিক আগ্ৰহেৰে 3 বন্ধুৱে গছৰ পৰাই ইফালে সিফালে চাই ফুৰিছে। নাই, ক'তো একো নাই। এজনে নিজৰ ঘড়ীটোলৈ চালে, নিশা গভীৰ হৈছে। 12 বাজো বাজো। ক'তো একো নাই দেখোন। জোনৰ পোহৰত ইজনে সিজনলৈ চালে, মৌন ভাষাৰে কিছু মনৰ অনুভৱেৰে ইজনে সিজনক সকীয়াই দিলে, যিয়েই নহওক সকলো সাৱধান হ'ব। সময় আগবাঢ়িছে। এজনে কেমেৰাটো ঘূৰাই থাকোঁতেই হঠাৎ তেওঁলোকে উঠি থকা গছজোপা কঁপি উঠিল আৰু হাতৰ পৰা কেমেৰাটো তললৈ সৰি পৰিল। তৎক্ষণাত তেওঁ নামি যাব খোজাত আন 2জনে বাধা দিলে। এনেকৈ 2 মিনিটমান যোৱাৰ পাছত তেওঁলোকে অনুভৱ কৰিলে এচাটি মৃদু বতাহে তেওঁলোকে উঠি থকা গছজোপা পাতবোৰ লৰাই দিছে। 3 বন্ধুৱে ইজনক সিজনৰ মুখলৈ চালে। জোনটোৰ উজ্জ্বলতা বাঢ়িছে। আকাশখন আগতকৈ ফৰকাল হৈ দিনৰ পোহৰৰ দৰে ফটফটীয়া হৈছে। 3জনে ভয় খাইছে যদিও তেওঁলোকৰ অপাৰ আনন্দ আহিছে। তেওঁলোকে জানিছে কিছু সময়ৰ পাছতে নিশ্চয় কিবা পৰিৱৰ্তন আহিব। চাই থাকোঁতেই সকলো পৰিৱৰ্তন হৈ পৰিছে। ৰাতিৰ আকাশেৰে বিভিন্ন পক্ষীৰ আহযাহ হৈছে। এজনৰ চকু পৰিল পূব দিশৰ পৰা হঠাৎ এচাটি পোহৰৰ আবিৰ্ভাৱ হৈছে, যি পোহৰ চকুৰে চাই থকা অসম্ভৱ। উজ্জ্বল সূৰ্যসম জ্যোতি। 3ৱে ইজনে সিজনলৈ চালে। 3জনৰে মুখত ভয়ৰ ছাপ। সময় আগবাঢ়িল। সেই জ্যোতি ক্ৰমান্বয়ে তেওঁলোকৰ কিছু ওচৰ চাপিল। দেখাত যেন এখন নদীৰ দৰে সেই জ্যোতি পূবৰ পৰা পশ্চিমলৈ বৈ পৰিছে। সেই দৃশ্য তেওঁলোকে দেখি এনে লাগিল 2 পাৰ গছেৰে ভৰা এখন বৈ থকা নদীহে হৈ পৰিছে। এজনৰ মুখৰ পৰা ওলাই গ'ল, যমুনা। আনজনে ষ্টপ বুলি শব্দ কৰিলে। লাহে লাহে তেওঁলোকৰ কাণত শুনিবলৈ পালে নদীৰ কলকল শব্দ। তেওঁলোকৰ আৰু বুজিবলৈ বাকী নাথাকিল, হয় সেয়া যমুনা। পুনৰ তেওঁলোকৰ কাণত পৰিল মধুৰ সুৰেৰে বাঁহীৰ মাত, মন প্ৰাণ হৰিণীয়া সুৰ, বঠা বাই যোৱা পানীৰ শব্দ। 3ৰে চকু নদীলৈ গ'ল। হঠাৎ দেখিলে নদীৰ সিপাৰৰ পৰা নাও এখন কোনোবাই বাই আহিছে। লাহে লাহে সেই নাওখন তেওঁলোকৰ ফালেই আহি আছে। জোনৰ পোহৰত খলক খলক বঠাৰ শব্দৰে নাও আহিছে। এজনে আনজনলৈ চোৱা নাই, মাথো তেওঁলোকে নাওখনলৈহে চাইছে। আহি আহি নাওখন তেওঁলোকৰ পৰা কিছু উজনিত চাপিলেহি। তেওঁলোকে ৰিণিকি ৰিণিকি দেখিলে নাৱৰ আগত এগৰাকী ৰূপৱতী মহিলা আৰু নাৱৰ পাছত এজন সুদৰ্শন যুৱক।
তেওঁৰ জ্যোতি শত সূৰ্যৰ সমান। দৃশ্য দেখি এজন বন্ধুৱে ক'লে, ৰাধে ৰাধে। আনজনে ক'লে, ৰাধে কৃষ্ণ। এজনে 2 হাত জোৰ কৰি প্ৰণাম কৰি আগন্তুকক প্ৰণাম জনাই থাকিল। পাহৰি গ'ল তেওঁ যে গছৰ ওপৰতেই আছে। 2 হাত এৰি নমস্কাৰ কৰাত কথমটিহে গছৰ ডালৰ পৰা সৰি নপৰিল। এজনে সৰুকৈ ক'লে, সাৱধান, জয় শ্ৰীকৃষ্ণ। পুনৰ তেওঁলোকে নাওখনলৈ চালে, দেখিলে পৰিৰূপী মহিলাগৰাকীক শ্যামবৰণ শত সূৰ্যসম জ্যোতিৰ যুৱকজনে হাতত এটা বাঁহী লৈ নাৱৰ পৰা নমাই দিছে আৰু নাওখন বান্ধি পাৰলৈ উঠি আহিছে। আহি নদীৰ পাৰত বহি পুনৰ বাঁহীত সুৰ তুলিছে। মন মুহি যোৱা সুৰ, তিজগত কঁপাই যোৱা ধ্বনি। পৰিগৰাকীয়ে বাঁহীৰ সুৰে সুৰে নৃত্য কৰিছে। এনেকৈ কিছু সময়ৰ পাছত দেখা পালে পৰিগৰাকীয়ে তেওঁৰ লগত বহি বাহুত আউজি দিছে আৰু তেওঁ বাঁহীৰ সুৰৰ ৰাগিনী তুলিছে। অপূৰ্ব, অতি অপূৰ্ব দৃশ্য। তিনি বন্ধুৰ এজনে ফুচফুচাই ক'লে, এয়াই কানাই। এজনে ক'লে, ৰাধে কৃষ্ণ। আনজনে ক'লে, মুৰলীধৰ প্ৰভু, জয় শ্ৰীকৃষ্ণ। হঠাৎ সেই ঠাই কঁপি উঠিল। আকাশ বতাহ কঁপোৱা সুৰৰ ধ্বনিত তাত থকা গছবোৰে হালি জালি থাকিল। তেওঁলোকে দেখিলে তাত থকা শ শ পুৰণি তুলসী গছবোৰে ৰং সলনি হৈছে। ডালপত্ৰ একাকাৰ হৈ বাঁহীৰ সুৰে সুৰে প্ৰতিজোপা তুলসী গছে নৃত্য কৰিছে। পলকতে এক আচৰিত আলোকেৰে ভৰি পৰিল আৰু প্ৰতিজোপা তুলসী গছেই পৰিৱৰ্তন হ'ল এগৰাকী পৰিলৈ। সমস্ত নিধিবনত যেন কঁপি উঠিল। তেওঁলোকে অনুভৱ কৰিলে তেওঁলোকে উঠি থকা গছজোপা ভয়ংকৰভাৱে কঁপিছে। নিজৰ ভাৰসাম্য ৰাখিব নোৱাৰি তিনিও বন্ধু গছৰ পৰা সৰি পৰিল। তিনিওৰে মুখত মাত্ৰ এটাই শব্দ ওলাল, জয় শ্ৰীকৃষ্ণ, ৰাধে ৰাধে। ইয়াৰ পাছত আৰু সেই তিনিও বন্ধুৰ সংজ্ঞাহীন হৈ পৰিল। 3 দিনৰ পাছত সেই নিধিবনলৈ যোৱা ওচৰৰ স্থানীয় লোকে তেওঁলোকক পাইছিল। সংজ্ঞাহীন 3 বন্ধুক বহু চিকিৎসা কৰিলে, কিন্তু তেওঁলোক সুস্থ হোৱাৰ একো উমান নাহিল। এজনৰ কিছু জ্ঞান আহিছিল। তেওঁ মুখেৰে মাতিব নোৱাৰিলেও তেওঁ হাতেৰে অংগী ভংগী কৰি কাগজ আৰু কলম বিচাৰিছিল। তাত উপস্থিত থকা কোনো এজনে বুজি পাই তেওঁ কাগজ আৰু কলম যোগাৰ ধৰিছিল। সেই ৰাতি তেওঁলোকে দেখা সমস্ত ঘটনা কপা কপা হাতেৰে সেই কাগজত লিখি গৈছিল আৰু লিখি শেষ হৈয়ে সেই ব্যক্তিজনে ৰাধে ৰাধে শব্দ কৰি চিৰদিনৰ বাবে শুই পৰিল। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাখিনি অলৌকিক যেন লাগিলেও এয়া প্ৰভু কৃষ্ণৰ লীলা। যিজনে এই কথা শ্ৰৱণ কীৰ্তন কৰে তেওঁ যুগ যুগান্তৰৰ পুণ্য সাধন কৰিব পাৰে। আশা কৰিছোঁ বৃন্দাবনৰ নিধিবনৰ কথাসমূহ আপোনাৰ মনতো কৃষ্ণৰ প্ৰতি থকা ভক্তিৰ জৰিয়তে আপুনি ভক্তি বঢ়াব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ, জয় ৰাধে ৰাধে।